Hello friends, welcome to my channel. আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ কনষ্টিটিউশ্যনখন কেনেকৈ বনালে, কেতিয়া পাছ কৰিছিলে, কেতিয়া এডপ্ট কৰিছিলে, আমি সকলোবোৰ ডিছকাছ কৰিছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম salient features of the Constitution of India. ভাৰতীয় সংবিধানখন একেবাৰে ইউনিক হয় কাৰণ ইয়াত ফেডাৰেল ফিচাৰ্ছ আৰু ইউনিটাৰী ফিচাৰ্ছ দুয়োটাই আছে। একেবাৰে ফুল ফেডাৰেশ্যন নহয় কাৰণ কিছুমান ইউনিটাৰী ফিচাৰ্ছ আমাৰ কনষ্টিটিউশ্যনত অলৰেডি ইনক্লুড আছে। আমি সকলোবোৰ ফিচাৰ্ছ এটা এটাকৈ ডিছকাছ কৰিম। পোনপ্ৰথম আমি ডিছকাছ কৰিম প্ৰথম ফিচাৰ্ছটো হৈছে আৱাৰ কনষ্টিটিউশ্যন ইজ দ্য লেংগেষ্ট কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড। যিহেতু সংবিধানখনত সকলোবোৰ প্ৰভিজন ইন ডিটেইলছ ডিছকাছ কৰা আছে, যেতিয়া সংবিধানখন বনোৱা হৈছিলে তেতিয়াই প্ৰায়বোৰ প্ৰভিজন ইনক্লুড কৰা হৈছিলে, যেনে ধৰক ৰোল অফ জুডিচিয়াৰী বা পাব্লিক ছাৰ্ভিচ কমিশ্যন কেনেকুৱা হ'ব, ইলেকশ্যন কেনেকুৱাকৈ পাতিব লাগিব। তাৰোপৰি এমেণ্ডমেণ্ট প্ৰভিজনছবিলাকো অলৰেডি আমাৰ কনষ্টিটিউশ্যনখনত ইনক্লুড হৈছিলে যেতিয়া কনষ্টিটিউশ্যনখন বনোৱা হৈছিলে। গতিকে সকলোবোৰ প্ৰভিজন লগ হৈ আমাৰ কনষ্টিটিউশ্যনখন এখন লেংগেষ্ট কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড। ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰিজিনেলি কনচিষ্ট অফ 395 articles that are divided into 22 parts and 9 schedules. গতিকে যেতিয়া কনষ্টিটিউশ্যনখন বনোৱা হৈছিলে তেতিয়াই ইমানবোৰ আৰ্টিকল কনষ্টিটিউশ্যনখনত ইনক্লুড কৰা হৈছিলে। যদি আমি বেলেগ ফেডাৰেল কনষ্টিটিউশ্যনৰ লগত কম্পেয়াৰ কৰোঁ, যেনে ধৰক আমেৰিকান কনষ্টিটিউশ্যন, য'ত অৰিজিনেলি মাত্ৰ 7টা আৰ্টিকল আছিলে। তাৰোপৰি অষ্ট্ৰেলিয়াত আছিলে 128 আৰ্টিকলছ, কানাডাত আছিলে 147 আৰ্টিকলছ। এই কনষ্টিটিউশ্যন কেইখনৰ কম্পেৰিজন এইকাৰণেই দিছোঁ কাৰণ এইকেইখনো এখন ফেডাৰেল কনষ্টিটিউশ্যন হয়, যাৰ পৰা আমাৰ ইণ্ডিয়াই বহু প্ৰভিজন তাৰ পৰা বৰো কৰিছে। গতিকে আমি যদি কম্পেয়াৰ কৰোঁ আমাৰ কনষ্টিটিউশ্যনৰ আৰ্টিকল চবতকৈ বেছি, আৰু সেইকাৰণে আমাৰ কনষ্টিটিউশ্যনখনক লেংগেষ্ট কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড বুলি কোৱা হয়। বহুকেইখন এমেণ্ডমেণ্টৰ পিছত আমাৰ টোটেল আৰ্টিকল এতিয়া এট প্ৰেজেণ্ট আৰু বাঢ়িছে। এতিয়া ইণ্ডিয়ান কনষ্টিটিউশ্যন কনচিষ্ট অফ 448 articles that are divided into 22 parts and 12 schedules. Next important feature of our constitution is the distribution of power. ফেডাৰেলিজিমৰ এইটো এটা ইম্পৰ্টেণ্ট ফিচাৰ হয়। ফেডাৰেলিজিম মানে হৈছে ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ বিটুইন দ্য চেণ্টাৰ এণ্ড দ্য ষ্টেট। ভাৰত চৰকাৰৰ যিখিনি এক্সিকিউটিভ লেজিছলেটিভ পাৱাৰ্ছ আছে সেইখিনি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ভাগ বতৰা হয়। নেশ্যনেল ইম্পৰ্টেঞ্চ থকা বিষয়বিলাক সাধাৰণতে কেন্দ্ৰীয় চৰকাৰে চোৱা চিতা কৰে, আনহাতে যিখিনি লোকেল বা ৰিজনেল মেটাৰ্ছ আছে সেইখিনি ৰাজ্য চৰকাৰসমূহে ডিল কৰে, যাতে সকলোবোৰ কাম সুচাৰুৰূপে চলাই নিব পাৰে। নেক্সট পইণ্ট ইজ সুপ্ৰিমেচি অফ দ্য কনষ্টিটিউশ্যন। এক্সিকিউটিভ, লেজিছলেটিভ বা জুডিচিয়াৰী যিখিনি পাৱাৰ চেণ্টাৰ বা অন্যান্য ৰাজ্যসমূহত ডিষ্ট্ৰিবিউশ্যন হয়, এই সকলোবোৰ পাৱাৰ ইনডাইৰেক্টলি কনষ্টিটিউশ্যনৰ পৰা পায়। যিহেতু কনষ্টিটিউশ্যনক আমি সুপ্ৰিম ল অফ দ্য লেণ্ড বুলি কওঁ, গতিকে প্ৰত্যেক ক্ষেত্ৰতে আমি কনষ্টিটিউশ্যনখন মানি চলিব লাগিব আৰু গোটেই প্ৰভিজনছবিলাক ডাইৰেক্টলি কণ্ট্ৰল বাই দ্য কনষ্টিটিউশ্যন। যদি কিবা প্ৰভিজন আমি কনষ্টিটিউশ্যনৰ এগেইনষ্টত গৈ পেলাই কৰোঁ তেতিয়াহ'লে ইট উইল বি আনকনষ্টিটিউশ্যনেল। ফেডাৰেল গভৰ্ণমেণ্টবিলাক সুচাৰুৰূপে চলোৱাৰ কাৰণে এখন ৰিটেন কনষ্টিটিউশ্যনৰ খুবেই প্ৰয়োজন হয়। ইট ইজ এ এছেঞ্চিয়েল ফিচাৰ অফ এ ফেডাৰেল কনষ্টিটিউশ্যন। কনষ্টিটিউশ্যনখন যদি ৰিটেন ফৰ্মেটত নাথাকে তেতিয়াহ'লে ফেডাৰেল গভৰ্ণমেণ্টবিলাক সুচাৰুৰূপে মেইনটেইন কৰিবৰ কাৰণে বহুত প্ৰব্লেম হৈ পৰে। ইট বিকাম ইম্পচিবল টু মেইনটেইন দ্য সুপ্ৰিমেচি অফ দ্য কনষ্টিটিউশ্যন। যেতিয়া এইখন ৰিটেন ফৰ্মত থাকিব তেতিয়া সকলোৱে বাধ্য হৈ পৰিব যে আমি কনষ্টিটিউশ্যনখন ফ'ল' কৰিবই লাগিব। নেক্সট ইম্পৰ্টেণ্ট ফিচাৰ ইজ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট। পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টত দ্য ৰিয়েল এক্সিকিউটিভ ইজ ভেষ্টেড ইন দ্য কাউন্সিল অফ মিনিষ্টাৰ, আৰু কাউন্সিল অফ মিনিষ্টাৰৰ হেড হৈছে আমাৰ প্ৰাইম মিনিষ্টাৰ। যদিও কনষ্টিটিউশ্যনেল হেড আমাৰ প্ৰেছিডেণ্ট হয়, কিন্তু দ্য ৰিয়েল এক্সিকিউটিভ ইজ ভেষ্টেড
in the Prime Minister. সকলোৱে নিশ্চয় জানে লোকসভা আৰু ৰাজ্যসভাৰ কথা। এই যে কাউন্সিল অফ মিনিষ্টাৰ্ছ আছে, এই প্ৰত্যেকজন মিনিষ্টাৰে কালেক্টিভলি, ইণ্ডিভিজুৱেলি নহয়, কালেক্টিভলি ৰেছপনচিবল টু দ্য লোৱাৰ হাউচ, ডেট ইজ আৱাৰ লোকসভা। আৰু এই মেম্বাৰ্ছবিলাকক আমি ডাইৰেক্টলি ইলেক্ট কৰোঁ আৰু প্ৰত্যেকজন ভাৰতীয় নাগৰিকে ইলেকশ্যনৰ সময়ত ভোট দি পেলাই এই ৰিপ্ৰেজেণ্টেটিভবিলাক 5 বছৰলৈকে নিৰ্বাচিত কৰে। যিহেতু প্ৰত্যেকজন নাগৰিকে ভোটৰ জৰিয়তে নিজৰ ভোটদান কৰি পেলাই আমি নিৰ্বাচন কৰি পেলাই আমাৰ ৰিপ্ৰেজেণ্টেটিভবিলাক লোকসভালৈকে আমি নিৰ্বাচন কৰোঁ, গতিকে প্ৰত্যেকজন মিনিষ্টাৰে কালেক্টিভলি ৰেছপনচিবল টু দ্য লোকসভা। নেক্সট ইম্পৰ্টেণ্ট ফিচাৰ অফ আৱাৰ কনষ্টিটিউশ্যন ইজ ইউনিক ব্লেণ্ড অফ ৰিজিড এণ্ড ফ্লেক্সিবিলিটি। সাধাৰণতে দেখা যায় যে ৰিটেন কনষ্টিটিউশ্যনবিলাক ৰিজিড হয়। ৰিজিড কনষ্টিটিউশ্যনবিলাক এমেণ্ড কৰিবৰ কাৰণে অকণমান ক্ৰিটিকেল হয়, কাৰণ ইয়াত স্পেচিয়েল মেথড অফ এমেণ্ডমেণ্টৰ প্ৰয়োজন হয়। আনহাতে ফ্লেক্সিবল কনষ্টিটিউশ্যনবিলাক অৰ্ডিনাৰী লেজিছলেটিভ প্ৰচেছৰ দ্বাৰাই এমেণ্ড কৰিব পৰা যায়। তাত বেছি স্পেচিয়েল এমেণ্ডমেণ্টৰ প্ৰয়োজন নহয়। কিন্তু ইণ্ডিয়াৰ ক্ষেত্ৰত আমাৰ যিহেতু এমেণ্ডমেণ্ট প্ৰভিজনটো অলৰেডি আমাৰ কনষ্টিটিউশ্যনত প্ৰভাইড কৰা হৈছে আণ্ডাৰ আৰ্টিকল 368, গতিকে আমাৰ যিটো এমেণ্ডিং প্ৰচেছ ইট ইজ নট ভেৰি ডিফিকাল্ট। যদিও কিছুমান প্ৰভিজন এমেণ্ড কৰাৰ ক্ষেত্ৰত ষ্টেট লেজিছলেচাৰৰ কনচেণ্টৰ প্ৰয়োজন হয়, কিন্তু বেছিভাগ প্ৰভিজনে আমি পাৰ্লিয়ামেণ্টত স্পেচিয়েল মেজৰিটিৰ থ্ৰুৱেদি এমেণ্ড কৰিব পাৰোঁ। গতিকে এতিয়ালৈকে বহুকেইটা এমেণ্ডমেণ্ট আমি দেখিবলৈ পাইছোঁ। So it can be said that it is a unique blend of both rigidity and flexibility. আমি ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ অলৰেডি পঢ়িলোঁ। তাত আমি পাইছিলোঁ যে এইটো এটা ফেডাৰেলিজিমৰ ইম্পৰ্টেণ্ট ফিচাৰ হয়। ইণ্ডিয়ান কনষ্টিটিউশ্যনো আমাৰ ফেডাৰেল কনষ্টিটিউশ্যন হয়, কিন্তু আমি ইমাৰ্জেঞ্চি সময়ত দেখিবলৈ পাওঁ যে আমাৰ চেণ্টাৰ বা কেন্দ্ৰীয় শাসন আমাৰ বেছি। ইমাৰ্জেঞ্চি সময়ত দেখিবলৈ পাওঁ যে যিখিনি ষ্টেট লিষ্টত ষ্টেটৰ কাৰণে পাৱাৰ দিয়া হৈছে সেইখিনিও আমাৰ পাৰ্লিয়ামেণ্টৰ হাতত যায়, কাৰণ পাৰ্লিয়ামেণ্টে সেই ইমাৰ্জেঞ্চি সময়ত সকলোখিনি কণ্ট্ৰল কৰিব পৰা হয়। ষ্ট্ৰং চেণ্ট্ৰেলাইজিং টেণ্ডেঞ্চি এটা আহি যায় চেণ্টাৰৰ হাতত। তাৰোপৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক বিভিন্ন ধৰণৰ ডাইৰেক্ট কৰিব পাৰে আৰু ফাইনেন্সিয়েল এৰেঞ্জমেণ্টৰ ক্ষেত্ৰতো বহু ধৰণৰ সাল সলনি ঘটে। গতিকে ইমাৰ্জেঞ্চি সময়ত আমি কিছুমান ইউনিটাৰী কেৰেক্টাৰিষ্টিক আমি দেখিবলৈ পাওঁ। ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ এইটো এটা ইউনিক ফিচাৰ হয়, যেতিয়া আমাৰ জেনেৰেলি আমি ফেডাৰেল কেৰেক্টাৰিষ্টিক ফ'ল' কৰোঁ, কিন্তু আমাৰ ইমাৰ্জেঞ্চি সময়ত আমি কিছুমান ইউনিটাৰী কেৰেক্টাৰিষ্টিকো ফ'ল' কৰোঁ। গতিকে আমি আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনক কোৱাজি ফেডাৰেল বুলিও কওঁ। নেক্সট ইম্পৰ্টেণ্ট ফিচাৰ ইজ এডাল্ট ছাফ্ৰেজ। ভাৰতীয় সংবিধানে প্ৰত্যেকজন নাগৰিককে 18 বছৰৰ পিছত ভোটদান কৰিব পৰা ৰাইট দিছে, অধিকাৰ দিছে। গতিকে প্ৰত্যেকজন ব্যক্তিয়ে নিজে ইলেক্ট কৰি পেলাই ৰিপ্ৰেজেণ্টেটিভ পঠাব পাৰে লোকসভালৈকে। নেক্সট ইম্পৰ্টেণ্ট ফিচাৰ অফ আৱাৰ কনষ্টিটিউশ্যন ইজ ফাণ্ডামেণ্টেল ৰাইটছ। সংবিধানৰ পাৰ্ট 3ৰ আণ্ডাৰত প্ৰত্যেক নাগৰিকৰ কিছুমান অধিকাৰ দিয়া হৈছে। These rights are prohibitions against the state. যদি এই মৌলিক অধিকাৰ খৰ্ব কৰি কিবা ল' বনোৱা হয়, তেতিয়াহ'লে আইনৰ সহায়ত এই ল'খন আমি আনকনষ্টিটিউশ্যনেল বুলি ডেক্লেয়াৰ কৰিব পাৰোঁ। ফাণ্ডামেণ্টেল ৰাইটছ আৰ এনফৰ্চেবল ইন দ্য কোৰ্ট অফ ল'। ফাণ্ডামেণ্টেল ৰাইটছবিলাক, মৌলিক অধিকাৰবিলাক যদি আপোনাৰ ভায়লেট হয়, তেতিয়া তাৰ ৰিমেডিৰ কাৰণে আপুনি ডাইৰেক্ট ছুপ্ৰিম কোৰ্টত যাব পাৰিব। ছুপ্ৰিম কোৰ্ট ইজ দ্য হায়েষ্ট অথৰিটি অফ আৱাৰ কনষ্টিটিউশ্যন। যদিও সংবিধানে আমাক কিছুমান মৌলিক অধিকাৰ দিছে, কিন্তু এই অধিকাৰবিলাক আমাৰ এবছলিউট নহয়, কাৰণ কিছুমান ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে যাতে আমাৰ ইণ্ডিভিজুৱেল লিবাৰ্টি আৰু ছ'চিয়েল ইণ্টাৰেষ্টৰ মাজত এটা বেলেঞ্চ থাকে। যিহেতু আমাৰ মৌলিক অধিকাৰবিলাক আমাৰ একদম নিজৰ হয়, যাতে আমি বেলেগে আমাক ভায়লেট কৰিব নোৱাৰে। গতিকে এই মৌলিক অধিকাৰবিলাক আমি এক্সাৰচাইজ কৰোঁতে যাতে আনৰ ৰাইটবিলাক আমি ভায়লেট নকৰোঁ, তাৰ কাৰণে আমি সদায় এটা বেলেঞ্চত যাব লাগে, এটা ৰেষ্ট্ৰিকশ্যন আমি কিছুমান ফ'ল' কৰিব লাগে ফৰ দ্য ছিকিউৰিটি অফ দ্য ষ্টেট।
or nation. Next important feature is independent judiciary. Already আমি কৈছো যে আমাৰ যিখিনি ফান্ডামেন্টাল ৰাইটস আমাক দিয়া হৈছে তাৰ প্ৰটেকচনৰ কাৰণে আমাৰ জুডিচিয়াৰী আছে. Judiciary is the highest authority to protect our fundamental rights. ভাৰতীয় নাগৰিকসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত জুডিচিয়াৰী সদায় ইণ্ডিপেণ্ডেণ্ট আৰু ইম্পাৰ্চিয়েল হোৱাটো খুবেই প্ৰয়োজন. যিহেতু ইণ্ডিয়াৰ কনষ্টিটিউশ্যনখন এখন ফেডাৰেল কনষ্টিটিউশ্যন হয়, গতিকে কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰক যিখিনি পাৱাৰ ডিষ্ট্ৰিবিউট কৰা হয় তাৰ লিমিটেশ্যন নিৰ্ধাৰণ কৰাৰ কাৰণেও আমাৰ জুডিচিয়াৰী বিশেষ ভূমিকা গ্ৰহণ কৰে. নেক্সট ফিচাৰ ইজ ছিংগল চিটিজেনশ্বিপ. যদিও ইণ্ডিয়ান কনষ্টিটিউশ্যনখন এখন ফেডাৰেল কনষ্টিটিউশ্যন হয় আৰু ইয়াত ডুৱেল পলিটি গভৰ্ণমেণ্টৰ ব্যৱস্থা আছে, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ আমাৰ আছে, কিন্তু আমি গোটেই ইণ্ডিয়াৰ কাৰণে, গোটেই ভাৰতবৰ্ষৰ কাৰণে ছিংগল চিটিজেনশ্বিপ এপ্লাই কৰোঁ. আমেৰিকান ফেডাৰেল কনষ্টিটিউশ্যনৰ নিচিনা আমাৰ ডুৱেল চিটিজেনশ্বিপ ব্যৱস্থা নাই. আমেৰিকাত চিটিজেনশ্বিপ অফ আমেৰিকা এটা বেলেগ চিটিজেনশ্বিপ হয় আৰু ষ্টেট চিটিজেনশ্বিপ এটা বেলেগ হয়, কিন্তু ভাৰতত আমাৰ ষ্টেট চিটিজেনশ্বিপৰ ব্যৱস্থা নাই. গোটেই ইণ্ডিয়াৰ কাৰণে আমাৰ এটা ছিংগল চিটিজেনশ্বিপ হয়. আপুনি যোন ষ্টেটতে নাথাকক, আপুনি ইণ্ডিয়ান চিটিজেনশ্বিপ হয়. নেক্সট ফিচাৰ ইজ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি. পাৰ্ট 4ত কিছুমান প্ৰিন্সিপলছ দিয়া হৈছে, যিবিলাক প্ৰিন্সিপল জেনেৰেলি গভৰ্ণমেণ্টে যেতিয়া এখন ল বনায় তেতিয়া এই প্ৰিন্সিপলছবিলাক ফ'ল' কৰিব লাগে. মৌলিক অধিকাৰবিলাকৰ নিচিনাকৈ এই প্ৰিন্সিপলছবিলাক জাষ্টিচেবল নহয়. মানে যদি গভৰ্ণমেণ্টে এই প্ৰিন্সিপলছবিলাক ফ'ল' কৰিব যদি নোৱাৰে, ফেইল হয়, তেতিয়াহ'লে আমি ইয়াৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে কোৰ্টৰ দুৱাৰত যাব নোৱাৰোঁ. কিন্তু যিহেতু কনষ্টিটিউশ্যনে এখন ৱেলফেয়াৰ ষ্টেটৰ কাৰণে সদায় গুৰুত্ব দি আহিছে, গতিকে চৰকাৰে এই প্ৰিন্সিপলছবিলাক ফ'ল' কৰাৰ ক্ষেত্ৰত সদায় গুৰুত্ব প্ৰদান কৰিব লাগে. এইটো এটা মৰেল ডিউটি হয়. নেক্সট ইম্পৰ্টেণ্ট ফিচাৰ অফ আৱাৰ কনষ্টিটিউশ্যন ইজ ফাণ্ডামেণ্টেল ডিউটিজ. কনষ্টিটিউশ্যনৰ 42nd এমেণ্ডমেণ্টত এই ফাণ্ডামেণ্টেল ডিউটিজ ইণ্ট্ৰডিউচ কৰা হৈছে, যাতে প্ৰত্যেকজন নাগৰিকে যি ধৰণে ফাণ্ডামেণ্টেল ৰাইটছ এনজয় কৰে তাৰ এগেইনষ্টত কিছুমান ডিউটি ফ'ল' কৰে, তেতিয়াহে এখন সুস্থ চৰকাৰ গঢ়াত সদায় সহায় হয়. যিহেতু ভাৰতবৰ্ষত কোনো ধৰণৰ ষ্টেট ৰিলিজিয়ন নাই, গতিকে ভাৰতবৰ্ষ এখন ছেকুলাৰ ষ্টেট হয়, য'ত প্ৰত্যেক ধৰ্মকে সমানে গণ্য কৰা হয়. আৰ্টিকল 25 to 28 কনষ্টিটিউশ্যন গিভ কনক্ৰিট শেপ টু দিছ কনচেপ্ট অফ ছেকুলাৰিজিম. এই আৰ্টিকল 25ৰ পৰা 28ৰ ভিতৰত কিছুমান আমাক অধিকাৰ দিছে, যাৰ দ্বাৰা আমি আমাৰ ধৰ্ম প্ৰেক্টিছ কৰিব পাৰোঁ, পালন কৰিব পাৰোঁ. কিন্তু এই ফ্ৰীডম অফ ৰিলিজিয়ন এবছলিউট নহয়. যদি আপুনি ধৰ্মৰ নামত কিছুমান এনেকুৱা ধৰণৰ কাম কৰে হুইচ ইজ এগেইনষ্ট পাব্লিক অৰ্ডাৰ, মৰেলিটি এণ্ড পাব্লিক হেল্থ, তেতিয়াহ'লে আপোনাৰ এই অধিকাৰ কিছুমান খৰ্ব হ'ব. এই ক্ষেত্ৰত চৰকাৰে কিছুমান পদক্ষেপ ল'ব আৰু কিছুমান ৰেগুলেশ্যন বনাব, যাতে আমাৰ কৰ্মই আনৰ ধৰ্মত আঘাত নিদিয়ে. ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ চেলিয়েণ্ট ফিচাৰ্ছখিনি বুজাত হয়তো অলপ হ'লেও সহায় হৈছে. যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব. For more videos, please do subscribe my channel. Thank you.